সোৱণশিৰি প্ৰলয়ংকাৰী বানৰ আতংকৰ নৌ মাজতে পুনৰ আকৌ ভূতৰ ওপৰত দানা পৰা দি কিন্তু এইখন নদীয়ে এতিয়া নৈ পৰাৰ মাজত এতিয়া আতংকৰ হৈ দেখা দিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ পকনীয়া ঘাটত আৰু পকনীয়া ঘাটত সোৱণশিৰিৰ ভয়াৱহ খহনীয়াই এতিয়া নৈপৰীয়া লোকসকলৰ মাজত আতংক নমাই আনিছে। মোৰ সহযোগী দেখাবলৈ অনুৰোধ জনাইছোঁ যে এইদৰে এতিয়া এসময়ৰ যি সোণ কমোৱা যি সোৱণশিৰি সেই সোৱণশিৰিৰ কিন্তু এতিয়া ভয়াৱহ ৰূপ দেখি এতিয়া নীৰৱে চকুলো টুকিছে এইসকল নৈপৰীয়া লোকে। যি জলসম্পদ বিভাগ আছিলে সেই জলসম্পদ বিভাগে বিগত বৰ্ষত এই অংশত কিছু মেৰামতি তথা পুনৰ নিৰ্মাণ কৰিছিল যদিও কিন্তু এইবাৰ পুনৰ বাৰিষা হোৱাৰ লগে লগে কিন্তু ভয়াৱহ খহনীয়াৰ কবলত পৰিছে আৰু ইতিমধ্যে মাথাউৰিটোৰ প্ৰায় আধা অংশ কিন্তু সোৱণশিৰিৰ কোবাল সোঁতে উটুৱাই লৈ গৈছে, যাৰ কাৰণে কিন্তু এইসকল নৈপৰীয়া ৰাইজ এতিয়া আতংকত তেওঁলোকে দিন কটাবলগীয়া হৈছে। আৰু অনাগত যি বান বিভীষিকা যেতিয়া আহিব সেই অহাৰ লগে লগে কিন্তু এই মাথাউৰি অংশ কিন্তু যিকোনো মুহূৰ্তত ছিঙি নি কিন্তু ইয়াৰ প্ৰায় শতাধিক গাঁৱক কিন্তু জলমগ্ন কৰি তুলিব। কিন্তু এই মুহূৰ্তলৈকে কিন্তু জলসম্পদ বিভাগে কিন্তু এই মাথাউৰি অংশ তেওঁলোকে কোনো চকু নিদিয়াত কিন্তু এইসকল লোক এতিয়া আতংকিত হৈ পৰিছে। মোৰ লগতে স্থানীয় কিছু লোক আছে, লোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, দেখিছোঁ সোৱণশিৰিৰ যি বান আছিলে যোৱা মাহত যে বানে কিন্তু ইয়াত বিভিন্ন অঞ্চল পৰা ডুবাই আপোনালোক কিন্তু অৱস্থা শোচনীয় কৰি তুলিছিল, তাৰ সমান্তৰালভাৱে কিন্তু এই নদীখনে কিন্তু এতিয়া ভয়াৱহ ৰূপ লৈছে খহনীয়াই। কি ক'ব আৰু কি আপোনালোকে ব্যৱস্থা কৰিবৰ কাৰণে কাক আহ্বান জনাইছিলে? আমি ব্যৱস্থা কৰিবৰ কাৰণে বহুতবাৰ আমাৰ ৰাজগৰীয়া মানুহক আবেদন নিবেদন কৰিছোঁ। লগতে আমাৰ ইদিনা আমাৰ আংখত মহোদয়ৰ পিয়ে আহিছে, নিজে একেতে পৰিদৰ্শন কৰি গৈছে। জেগাডোখৰ বৃহৎ সংকটজনক বুলি নিজে কৈছে। তাৰ কেইদিনমানৰ পিছত আকৌ কেইটামান এই বাকু পাইলৰ ব্যৱস্থা কৰি দিছে। তাৰপিছত আমি কৈছোঁ যে এইখিনি কাম এৰিয়েদি আমাৰ নহ'ব, আমাক জিঅ' বেগৰ ব্যৱস্থা কৰি দিয়ক। আৰু জিঅ' বেগ ব্যৱস্থা দিয়াৰ যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে এইখন এতিয়াও নিশ্চিতভাৱে এইখন বন্ধ কৰিব পৰা নহ'ব। গতিকে আমাৰ এই আংখত মহোদয়ৰ লগতে আমাৰ অট'নমাছৰ এই GM মহোদয়ক মই এই চেনেলৰ জৰিয়তে এটাই অনুৰোধ কৰিব বিচাৰোঁ যে আৰু 3 মাহৰ পিছত আমাৰ অট'নমাছৰ ইলেকশ্যন আছে আৰু 26ত আমাৰ এই বিধানসভা ইলেকশ্যন আছে। গতিকে আমাৰ এই ৰঙা নদীৰ অত্যাধিক ৰাইজে এইবাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এইখন যদি মথাউৰি আমাক পুনৰ নিৰ্মাণ কৰি নিদিয়ে তেতিয়াহ'লে আমি ভোট বৰ্জন কৰিবলৈ বাধ্যতামূলক হ'ম বুলি আমাৰ ওপৰ মহলক আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি আহ্বান জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে আৰু আপুনিও আছে স্থানীয় যুৱক হিচাপে, এইটো অৱস্থা অতি শোচনীয়। যিকোনো মুহূৰ্তত কিন্তু সোৱণশিৰি নদীয়ে কিন্তু উটুৱাই লৈ যাব। কি ক'ব? এইটো বহুত মানে দুখৰ বিষয়। আমি মানে যোৱা বছৰৰ পৰা ধৰি এইটো মানে আমাৰ মেৰামতি কৰি দিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ ওপৰ মহলক আবেদন নিবেদন কৰিছোঁ। তেওঁলোকে মানে আহে আৰু যায়। কিন্তু অতি পৰিতাপৰ বিষয় যে এই বস্তুটো যদি মানে সুপৰিকল্পিতভাৱে মানে তেওঁলোকে যদি নিৰ্মাণ কৰি নিদিয়ে তেতিয়াহ'লে আমাৰ সমগ্ৰ অঞ্চল মানে ৰখাতলৈ যাব। সেইদিনাখনি আমতলাত যেনেকৈ এটা মানে বান বিভীষিকা নামিছিলে তেনেকৈ আমাৰ ইয়াতো প্ৰলয় সৃষ্টি হ'ব। যাতে সেই প্ৰলয় সৃষ্টি নোহোৱাৰ আগতেই এই প্ৰলয়ৰ পৰা আমাক পৰিত্ৰাণ কৰি দিয়ে যেন, সেইবাবে আমাৰ লখিমপুৰ জিলাৰ সন্মানীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে যাতে আপোনালোকে আহি আমাক সুন্দৰভাৱে এই কামটো মানে মেৰামতি কৰি দিয়ে যেন। এই যে অংশ ছিগিলে এই অঞ্চলৰ কিমান গাঁও ক্ষতিগ্ৰস্ত হ'ব? ইয়াৰ প্ৰায় মানে 100ৰো অধিক গাঁও জলমগ্ন হ'ব, লগতে তেওঁলোকৰ খেতি বাতি বুলিবলৈ মানে নষ্ট হৈ যাব। হয়, মোৰ সহযোগ পুনৰবাৰ দেখাবলৈ অনুৰোধ জনাইছোঁ যে এইদৰে এতিয়া যি সোৱণশিৰি এসময়ত সোণ কমোৱা সোৱণশিৰিয়ে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু এই নদীপৰীয়া শ হেক্টৰ মাটি এতিয়া তেওঁলোকৰ নদীৰ বুকুত যা গৈছে। আৰু এই সোৱণশিৰিৰ যি ভয়ংকৰ ৰূপ দেখি এতিয়া নদীপৰীয়া লোকসকল এতিয়া নীৰৱে চকুলো টুকাবলৈ তেওঁলোকৰ কোনো গত্যন্তৰ নাই। তেওঁলোকে বাৰম্বাৰ যি বিভাগক তেওঁলোকে আবেদন জনাইছে, তেওঁলোকে সাংসদ প্ৰধান বৰুৱাক তেওঁলোকে আহ্বান জনাইছে, কিন্তু তেওঁলোকে কিন্তু এই বিষয়টো কোনো গুৰুত্ব সহকাৰে লোৱা নাই। যাৰ কাৰণে তেওঁলোকে কিন্তু অহা যি বিধানসভা নিৰ্বাচন বা যি অট'নমাছ কাউন্সিলৰ যি নিৰ্বাচন সেই নিৰ্বাচনত তেওঁলোকে ভোট বৰ্জন কৰিম বুলিও তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে। সেয়েহে তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে এই ভয়ংকৰ সমস্যাটো যদি যিকোনো মুহূৰ্তত যদি এই মাথাউৰি অংশ ছিগি যায় তেনেহ'লে নাওবৈচাৰ লগতে যি সমষ্টি প্ৰায় শতাধিক গাঁও জলমগ্ন হৈ
পৰিব আৰু ইয়াৰ সকলো লোকে বান বিভীষিকাত তেওঁলোকে ধন জন জীৱন তেওঁলোকে হেৰুৱাব লাগিব বুলি তেওঁলোকে আশংকা প্ৰকাশ কৰিছে আৰু এইদৰে এতিয়া তেওঁলোকে নদীৰ পাৰলৈ আহি তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় যি বিধায়কগৰাকী সাংসদগৰাকী আৰু যি জলসম্পদ বিভাগৰ যি মন্ত্ৰী পীযুষ হাজৰিকাক তেওঁলোকে আহ্বান জনাইছে এই অঞ্চল পৰিদৰ্শন কৰি এই অতি শীঘ্ৰে এই মাথাউৰিটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি তেওঁলোকক এই জলপলৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁলোকে কাটৰ জোৰে আহ্বান জনাইছে।